হেৰি আপুনি মানে কি কৰিব ওলাইছে হা? সৰুৰ পৰাতো তাইক মূৰৰ ওপৰত উঠাই ল'লেই, যি বিচাৰে তাকে দিওঁ, দি এতিয়া মোৰ কথাটো নুশুনা হ'লেই। আপুনি এতিয়া এইটো লাইফৰ ডিচিশ্যন হয়, গোটেই জীৱনটো তাই সেই ল'ৰাটোৰ লগতে থাকিব লাগিব। সেই ল'ৰাটোক আপুনিও পচন্দ কৰিছে, ইমান ভাল ভাল ল'ৰা আহিছে, কিমান ধনী মানুহৰ ঘৰৰ ল'ৰা আহিছে, তাই ৰিজেক্ট কৰিছে, সেইটো ল'ৰাহে পালেগৈ। মানে কি যে হ'ব নহয়, আপোনালোকৰ পৰা শান্তি নাই। মানে মোৰ পচন্দ হোৱা নাই দেই। কি হ'ল চিঞৰিছ কিয়? ভাল কথাই কৈছোঁ, তোৰ বেয়াটো মই চিন্তা নকৰোঁ নহয়, তোৰ মাৰে হওঁ, তোৰ বেয়াটো চিন্তা কৰিম নেকি হা? চিঞৰিছ কিয়? পাপা চোৱাচোন বাৰু, মায়ে মানে কি কথাবোৰ বুজি নাপায়। মই তাক ভাল পাওঁ আৰু তাৰ বাহিৰে মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। তোমাক মই আগৰ পৰাই কৈছোঁ তাৰ কথা, তুমি চিনিও পোৱা, তাক লগো পাইছা 2-3 বাৰ। তোমাৰতো পচন্দ হৈছে, মাৰ কিয় এতিয়ালৈকে পচন্দ হোৱা নাই মই বুজি পোৱা নাই। তোমাৰতো একো অভাৱ হৈ থকা নাই, তাৰ টকা পইচা কম থাকিব পাৰে, কিন্তু তোমাৰতো আছে ন, তুমিতো মোক দিবা। তাৰ টকা পইচা লৈ মায়ে ইমান চিন্তা কৰি আছে কিহৰ কাৰণে? ধনী ল'ৰা আহিল বুলিয়ে মই কিবা তাক ভাল পোৱাটো মই বাদ দিব পাৰোঁ নেকি? মই তাক ভাল পাওঁ, সেইটো সিও মোক বহুত ভাল পায়, সিও এৰিব নোৱাৰে, ময়ো এৰিব নোৱাৰোঁ। সেইকাৰণে মোৰ এইটো ফাইনেল ডিচিশ্যন, মই তাৰ লগতে বিয়াত বহিম আৰু তোমালোকে মোক বাধা দিব নোৱাৰা। দেখিছে তাইৰ ব্যৱহাৰ, শুনিছেনে? তাইৰ কথা শুনিছে হা? মোৰ কথা মানে একেবাৰে নুশুনা হ'ল। যি কৰে কৰি থাকক, মোৰ আৰু ক'বলগীয়া একো নাই। বাপেকে মূৰৰ ওপৰত উঠাই লৈছে যেতিয়া আৰু মোৰ কথানো ক'ত শুনিব? যি কৰে কৰি থাকক। পাপা তুমি মনে মনে আছা যে, একো নোকোৱা কিহৰ কাৰণে? মানে মই কৈ দিছোঁ, কিন্তু মই তাৰ বাহিৰে বেলেগৰ লগত বিয়া নবহোঁ। হেৰা, তুমি অলপ খংটো কমোৱাচোন। মাজনীয়ে যি ভাল পাইছে তাকে আজিলৈকে দি আহিছোঁ, আৰু এইটোনো মই নিদিয়াকৈ কেনেকৈ থাকোঁ বাৰু কোৱাচোন? আৰু ল'ৰাটো ইমান বেয়া নহয় নহয়, তুমিচোন কথা পাতি পাইছাই, তোমাকচোন ইমান সন্মান কৰে, আমাকনো কি লাগে? সকলোবোৰতো তাইক দিমেই এনেও লগত, কিনো নিদিয়াকৈ থাকিম? একো বস্তুৰ অভাৱ হ'ব নিদিওঁ নহয় তাইক। তাই সুখত থকাটোৱে আমাক লাগে ন, তাৰ লগত তাই সুখত থাকিম বুলি ভাবিছে, থাকক। তুমি তাত আকৌ বাধা কিয় দিছা? সেইটো নহয়, আপুনি কথাটো বুজি পোৱা নাই। আমাৰ ষ্টেটাছৰ কথা আছে ন, সেইখন ঘৰৰ লগত আমাৰ জানো ষ্টেটাছ মিলে? কওকচোন বাৰু হা? যিমানেই ভদ্ৰ নহওক, যিমানেই ভাল নহওক, মানুহে শুনিলে কি বুলি ক'ব বাৰু হা? চব বস্তু যদি নিজেই লৈ যাব লাগে, তেন্তে হ'লে বিয়া হৈ যোৱাৰ অৰ্থনো কি থাকিলে হা? সি যদি একো এটা বস্তু তাইক কিনিয়ে দিব নোৱাৰে, তেন্তে হ'লে সেইখন ঘৰত ছোৱালীজনী বিয়া দিবলৈ কিয় ওলাইছে? মই বুজি পোৱা নাই। ইমান ডাঙৰ ডাঙৰ মানুহ আহিছে তাইক বিয়া খুজিবলৈ কাৰণে, সেইবোৰত তাই পচন্দ নহয়। কি যে হ'ব নহয়, মানুহৰ আগত কম কেনেকৈ? মানে সেইজন জোঁৱাই বুলি তাক চিনাকি কৰাই দিম কেনেকৈ? আৰে তাতেনো কি হ'ল? সেই গোটেইবোৰ সা সম্পত্তিনো কাৰ বাবে? মোৰ একমাত্ৰ ছোৱালীজনীৰ কাৰণেই ন। মোৰতো আৰু কোনো সন্তান নাই, তাই মোৰ সকলো। তাইক মই সকলো এনেও দি পঠাম ন। তাই সুখত থকাটোৱে মোক লাগে, তুমি চিন্তা নকৰিবা। তাইক মই অকণো বিপদত পৰিব নিদিওঁ। তাই তাত গৈও সুখতেই থাকিব, মই তাইক সকলোবোৰ সুবিধা কৰি দিম, বুজিলা? চিন্তা নকৰিবা, তাই যি বিচাৰিছে তাকে হ'বলৈ দিয়া। মাজনী, তুমি যাৰ লগতে বিয়াত বহিব বিচাৰিছা, আমি তাতেই ৰাজি আছোঁ। কিন্তু সিহঁতৰ ঘৰত জানে নে নাজানে কথাবোৰ? কোন কোন আছে ঘৰত? সেইটোতো মই আজিলৈকে সোধা নাই। কোন আছে ঘৰত? পাপা সিহঁতৰ মাক আছে আৰু ককায়েক বৌয়েক আছে হ'বলা। মই ইমান চিনি নাপাওঁ ঘৰৰ মানুহক, মই তাৰ লগতে ব্যস্ত থাকোঁ, তাৰ লগতে কথা পাতোঁ। ঘৰৰ কথা ইমান পাতাই নহয়। এবাৰ দুবাৰ এনেকৈ কয় ককায়েক বৌয়েক আছে বুলি, আৰু মাক আছে নেকি। মানে মোৰ ঘৰৰ মানুহৰ লগতনো কি কথা? মোৰ তাৰ লগতহে কথা। আৰু সিহঁতে মোক ভাল পাওক নেপাওক, সেইবোৰ মোৰ ক'বলগীয়া একো নাই, কাৰণ সিহঁতৰ লগত মোৰ কোনো কথাই নাই। মোৰ মানুহজনৰ লগত কথা। তুমিও যে আৰু কি কথা সোধা? তুমি লগ পালে নিজে সুধি ল'বা। মই ইমান ভালকৈ নাজানোৱে ফেমিলিৰ কথা, সকলোবোৰ ভাল বুলি জানোৱেই। বাৰু মই যাওঁ, তাক আজি লগ কৰাৰ কথা আছে। কি যে হ'ব মানে? হেৰি শুনিলেনে তাইৰ কথা? ঘৰৰ মানুহ কোন কোন আছে তাকেই নাজানে তাই ভালকৈ, আৰু বিয়াত বহিবলৈ ৰাজিয়ে হৈ গ'ল। এনেকুৱাই মানে সিহঁতৰ চিনাকি। মই কৈছোঁ কিন্তু বাৰে বাৰে, অলপমান চাই চিতি লওক। তাইৰ কথা মতে গ'লে তাইৰ ভৱিষ্যতে কিন্তু কিবা হ'বলগীয়া হ'লে মই আপোনাক কিন্তু শুধাই নিদিম, আপোনাক কেতিয়াও ক্ষমা নকৰিম। আপুনি তাইক মূৰৰ ওপৰত উঠাই ল'লে, এনেকুৱা কৰিলে, কাৰো কথা নুশুনা কৰিলে। এতিয়া চব চাই চিতি লওক। তাই নিজেই নাজানে ঘৰখনত কোন আছে, আৰু আমাক চিনাকি কৰাই দিয়াটো দূৰৰে কথা, তাই একদম ডিচিশ্যনে শুনাই দিলে, বিয়াত বহিবই, সেইটো ল'ৰাৰ লগতেই বহিব। কি যে হ'ব নহয়। হ'ব দিয়া, তুমি ইমান চিন্তা কৰি নাথাকিবা, চব ভাল হ'ব। মই আছোঁ নহয়। বা ইমান দেৰি লাগেনে আহোঁতে একেবাৰে তোমাৰ? ৰ'বা আকৌ, আহোঁতে সময় লাগিবই। তোমালোকৰ নিচিনা আমাৰ গাড়ী নাই নহয় আকৌ পটককৈ আহি পাবলৈহি। আৰু এনেকৈ ঘপককৈ তুমি সদায় সদায় মাতি দিয়া যে কিয়? মোৰোতো কাম থাকে ন, কাম নকৰিলে জানো আমি খাব পাম? তোমালোকৰ নিচিনা ধনী মানুহৰ কথা বেলেগ, আমিতো কাম কৰিবই লাগিব। কি হ'ল কোৱা, আজি আকৌ কিয় মাতি পঠালা?
ইছ, একেবাৰে মাতিব নোৱাৰি নেকি? তুমিহে মোক মাতিব লাগে আৰু মইহে তোমাক এতিয়া মাতি থাকিব লাগে। ভাল খবৰ এটা আছে কাৰণে মাতি পঠাইছিলোঁ, আৰু মোৰ এনেও তোমাৰ এৰি থাকিবলৈ মনেই নাযায়, সদায় লগ কৰিব মন যায়। তুমিহে এনি টাইম বিজি আছোঁ কৈ থাকা। আৰু ভাল খবৰটো কি জানা, মই আজি মা পাপাহঁতক বিয়াৰ বাবে ৰাজি কৰালোঁ। তুমি পিছে ঘৰত ক'লানে নাই? সোনকালে বিয়াখন হ'ব লাগে আৰু বুজিছা, এনেকৈ থাকিলে নহ'ব। মই ঘৰত কৈ দিলোঁ, মই বিয়া হ'লে তোমাৰ লগতে হ'ম আৰু বেলেগৰ লগত নহওঁ। তুমি ক'লানে নাই পিছে? আৰু ৰ'বাচোন, তোমাৰ ঘৰত কোন কোন আছে বুলি কৈছিলা? মই আজিলৈকে ভালকৈ সোধাই নাই। চবকে ক'লানে বাৰু তুমি আমাৰ সম্পৰ্কটোৰ কথা? কি বিয়া এতিয়াই? কেইদিনমান থাকক নেকি। আৰু তুমি কি ছোৱালীও, তুমি মোৰ লগত বিয়াত বহিব বিচাৰিছা, মোক ভাল পোৱা, কিন্তু মোৰ ঘৰত কোন কোন আছে সেইটোৱে ভালকৈ নাজানা হা? তোমাকচোন মই কৈয়ে থাকোঁ, গুৰুত্বই নিদিয়া মানে। মোৰ ঘৰৰ মানুহৰ লগত তোমাৰ কোনো কথাই নাই, সেইকাৰণে গুৰুত্ব নিদিয়া। বাৰু, মোৰ ঘৰত দাদা, বৌ আৰু মা আছে। মাক মই কথাবোৰ কৈছোঁ, তথাপিও ক'ম বাৰু। আৰু কেইদিনমান ধৈৰ্য ধৰাচোন। ময়ো ভালকৈ অকণমান টকা চকাটো গোটাই ল'ব লাগিব ন, বিয়া বুলি ক'লে খৰচটো বহুত হ'ব। অলপমান দিন ৰ'বা, এতিয়াই উৎপাত নকৰিবাচোন বিয়াৰ কাৰণে। ইছ, নহ'ব নহয়, তুমি যে কি কথাবোৰ কোৱা নহয়। ইমান চিন্তা কিয় কৰা? মোৰ পাপা আছে নহয়, মই পাপাক ক'ম সকলো ঠিক ঠাক কৰি দিব। ইমান তুমি চিন্তা কৰিব নালাগে। টকা পইচা আৰু হৈ যাব। মই ঘৰৰ একমাত্ৰ ছোৱালী, মই যি কওঁ পাপাই তাকে শুনে। তুমি ইমান চিন্তা কৰিব নালাগে নহয়। খালি মই ভাবিছোঁ মন্দিৰত বা এনেকৈ বিবাহ ভৱনতে ক'ৰবাতে বিয়াখন হ'ম। ইমান ডাঙৰকৈ পাতাৰো কথা নাই, কাৰণ তুমি ইমানখিনি এফৰ্ড কৰিব নোৱাৰিবা ন, সেইকাৰণে। তোমালোকৰ পৰিয়ালৰ মানুহখিনি হ'ব, আমাৰ পৰিয়ালৰ মানুহখিনি হ'ব, বাছ হৈ গ'ল। মোৰ ইমান ডাঙৰ সপোনো নাই যে একে গোটেই বিদেশৰ দেশৰ সকলোৱে মানুহ মাতি বিয়া হ'ম মই। খালি সোনকালে বিয়াখন হ'ব লাগে। কি যে হ'ব, তোমাৰ পৰা আৰু উপায় নাই মানে। হ'ব দিয়া, আজি বাৰু মই মাক কথাটো ক'মগৈ। এতিয়াহে ভাল লাগিছে। ঠিক আছে, ব'লা ইয়াতে বহোঁগৈ অলপমান। কিন্তু এটা কথা জানানে, তুমি এতিয়া যেনেকৈ এনজয় কৰিছা লাইফটো, যি মন যায় তাকে কৰিছা, য'ত যাওঁ বুলি কোৱা তাতেই যোৱা, ইমান ডাঙৰ ইমান দামী দামী পাৰ্কত তেনেকৈ আহোঁ বুলি আহা। কিন্তু বিয়াৰ পাছত মই সিমানখিনি তোমাক সুখত ৰাখিব পাৰিম নে নোৱাৰিম কোনো ঠিক নাই। তুমি মোৰ লগত সুখী হ'ব পাৰিবা জানো? ডোণ্ট ৱৰি, সিমান চিন্তা নকৰিবা, মই তোমাৰ লগত চবতে সুখী হ'ম। আৰু এনেও কিবা প্ৰব্লেম হ'লে মোৰ পাপা আছে দেখোন সহায় কৰিবলৈ। তুমি ইমান চিন্তা কৰি নাথাকিবাচোন, ব'লা এতিয়া। কি যে হ'ব নহয়, তোমাক আৰু কথা কৈ বলে নোৱাৰোঁ। ব'লা ব'লা। ব'লা। কি হ'লো বাবা, কিয় মাতি আছিলে মোক? মা মাতি আছিলোঁ আকৌ, তুমি ইয়াত বহি আছাহি, মই চবতে বিচাৰি ফুৰিছোঁ। মা কথা এটা আছিল তোমাক ক'ব লগা। কথা? কি কথা কচোন? মানে 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 মা, মই যে কৈছিলোঁ তোমাক ছোৱালীজনীৰ কথা, মই মানে মা বিয়া পাতিব বিচাৰোঁ। তাইৰো ঘৰত মান্তি হৈছে। মানে মা, মই তাইকে বিয়া পাতিব বিচাৰোঁ মা। আৰু বেছি ডাঙৰকৈও নহয়, সৰুকৈ পাতিম বিয়াখন। তোমালোকে সন্মতি দিলেই হ'ল খালি মা। কি বিয়া? এতিয়াই? একো আলোচনা নাই, কথা নাই, বতৰা নাই, কি বিয়া কৰি আছোঁ এতিয়া? লগতে বিয়াখন পাতিবলৈ টকা পইচা ক'ৰ পৰা আহিব কচোন? ঘৰত ইমান এটা ডাঙৰ বিপদ গৈছে, আৰু এতিয়া বিয়াখন পাতোঁ বুলিয়ে পাতি দিব পাৰোঁনে বাৰু তোক? হা, ককাইৰৰ হাততো ইমানখিনি পইচা পাতি এতিয়া হোৱা নাই। বিয়াখনৰ কাৰণেতো কমচে কম টকা অলপ লাগিব ন। তই এতিয়াই বিয়াৰ মাথা মাৰিলি যে, আৰু অলপ দিন বিয়া পাতি দিম নহয়। তই যাকে পচন্দ কৰ তাৰ লগতে বিয়া পাতি দিম, আমাৰ ক'ব লগা একো নাই। কিন্তু টকা পইচা নহ'লে বিয়া এতিয়া ক'ৰ পৰা পাতিম? অলপ দিন ধৈৰ্য ধৰ আকৌ। নহয় মা, তুমি কথাটো বুজা নাই। আমি ইমান ডাঙৰকৈ বিয়া পাতিব বিচৰা নাই মা। আমি সৰুকৈ মন্দিৰত হ'লেও, মানে খালী পৰিয়াল দুটা থাকিব, আৰু তেনেকৈও একেবাৰে এৰিব নোৱাৰা মানুহকেইজন থাকিব, আৰু বেছি চবকে নামাতো মানে মা। টকা পইচা যিখিনি আছে সেইখিনিয়ে হৈ যাব। আৰু তাইৰো দেউতাকে বহুতখিনি সহায় কৰিম বুলি কৈছে। একো নহয় দিয়া মা, প্লিজ মান্তি হোৱা না। তাইও মানে আজি মোক কথাবোৰ ক'লে যে, মানে মা, মই হ'ব বুলি কৈয়ে দিলোঁ। তুমি টকা পইচাৰ কথা চিন্তা কৰিব নালাগে, মই সকলোবোৰ যোগাৰ কৰিম। হ'ব দে নহ'লে বাবা, যি ভাল দেখ তাকে কৰ, মই একো নকওঁ তেন্তে। দাদা আৰু বৌৰকো কথাটো এবাৰ সুধি চাবি। হ'ব মা, মই দাদাহঁতৰ লগত এতিয়াই কথা পাতিম। তুমি মান্তি হ'লা যেতিয়া আৰু মোৰ একো চিন্তা নাই। বৌহঁতক দাদাহঁতক মই পতাই ল'ম।
হ'ব দে, আমিনো কি আৰু মাক বাপেকে সদায় ল'ৰা ছোৱালীৰ সুখটোৱে বিচাৰে। তহঁতে সুখত থকাটোকে আমাক লাগে আৰু বেলেগ একো নালাগে নহয়। হ'ব দে যা। অঁ এতিয়াহে ভাল হৈছে, এতিয়াহে ভাল জেগাত লাগিছে। ভাইটি ভাইটি শুনাচোন, এফালে আহা এফালে আহা। কওকচোন বাইদেউ। শুনাচোন, ইটো এ চি আমাৰ বেডৰুমত লাগিব দেই। বেডৰুমত মই যিখিনি জেগা দেখাই থৈ আহিছিলোঁ সেইখিনিতে এ চিটো লগাই দিবা, গম পাইছেনে? আৰু ফ্ৰিজটো ঠিক হ'ল নহয়? বৰ্ডখন ভালকৈ লগালা? আৰু ৱাশ্বিং মেচিনৰ বৰ্ডখন? চব হৈ গ'ল বাইদেউ, চব হৈ গ'ল। টিভিটোও লগাই দিলোঁ, সকলোবোৰ হৈ গ'ল। খালি আপোনালোকৰ বেডৰুমৰ এ চিটো লগাবলৈ বাকী আছে। এইটো এ চি কামো হৈ গ'ল। অঁ এইটো কাম হ'ল বাৰু, মই চাইছোঁহি। ভাল জেগাত লগাইছা ড্ৰয়িং ৰুমত, এইটো ভাল হৈছে। বেডৰুমৰটো লগাই দিয়া খালি ভালকৈ দেই। হ'ব বাইদেউ, তাকে লগাবলৈ গৈ আছিলোঁ। অঁ যোৱা যোৱা, লগাই দিয়া। হ'ব বাইদেউ। বোৱাৰী। অঁ মা। কালি বিয়া হৈ আহি আজি গোটেই কামবোৰত লাগিয়ে গ'লা। লাহে ধীৰে চব চিডিল কৰিলেও হ'ল হয়। নহয় মা, ইমানবোৰ বস্তু আনিছোঁ, আকৌ বস্তুবোৰ চিডিল কৰোঁতে টাইম লাগিব নহয়। আৰু চিডিল নহ'লেও বেয়া লাগিব, আলহী দুলহী আহি থাকে। এ চি দুটাকৈ এ চি আনিছোঁ, দুইটা এ চি লগাওঁতেতো সময় লাগিব। এতিয়া ইমান গৰম দিনত এ চিকেইটা হ'লে মানুহ আহিলেও ভাল পাব। মোৰ মাৰ ঘৰৰ পৰা দিছেই যিহেতু, মই পটককৈ চিডিল কৰি ল'লে তেতিয়া মানুহবোৰে আহি পেলাই দেখিবও ভালো পাব, সেইবাবে সোনকালে কৰিছোঁ আৰু মা। বস্তুবোৰ কেনেকুৱা লাগিছে মা? মোৰ মা পাপাৰ আকৌ চইচ বহুত ভাল, যিবোৰ বস্তু দিয়ে দামী আৰু ভাল বস্তুৱে দিয়ে। কেনেকুৱা লাগিছে মা? ভাল লাগিছে ভাল লাগিছে, কিয়নো বেয়া লাগিব বাৰু, ভালে লাগিছে। কিন্তু এইবোৰ হ'ব বাৰু, আজিতো তোমাৰ প্ৰথম পাকঘৰ। বিয়া হোৱাৰ পাছত নতুন বোৱাৰীয়ে প্ৰথম পাকঘৰত সোমাই কিবা এটা বনাই খুৱাব লাগে সকলোকে। আৰু মাহী পেহীহঁতো আহিবই চাগে খাবলৈ কাৰণে। তুমি কিবা এটা বনোৱাগৈ যোৱা। কি? মই বনাব লাগিব? অঁ বনাব লাগিব, নাজানা তুমি সেইটো নিয়ম? অঁ হ'ব মা, হ'ব। মা বাইদেউ ক'ত গ'ল নো? দেখা নাইচোন। বাইদেউৰ লগত তেনেকৈ চিনাকিয়ে হ'ব পৰা নাই। বাইদেউ ঘৰত নাই নেকি মা? অঁ আছে, ডাঙৰ বোৱাৰী ঘৰতে আছে। বিয়াৰ কেইদিনত আৰু কিনো চিনাকি হ'বা, চব কামেই লাগি আছিলে। ডাঙৰ বোৱাৰীয়ে গোটেই ঘৰৰ কাম অকলেই চম্ভালিছে, বেছিভাগ কামেই তাই কৰিছে। ক'তনো সময় পায় আৰু তেনেকৈ কথা চথা পাতি থাকিবলৈ। আছে চাগে, ভিতৰতে আছে ক'ৰবাত। ৰ'বাচোন মই মাতি দিওঁ। অঁ মাতকচোন মা, মাতক বাইদেউ। অঁ ৰ'বা। ডাঙৰ বোৱাৰী ক'ত আছা তুমি? এফালে আহাচোন। মা মাতি আছিলে মোক? অঁ ডাঙৰ বোৱাৰী, কিবা কৰি আছিলা? নাই মা, এই গোসাঁই ঘৰত চাকি গছ জ্বলাই থৈ আহিলোঁ। কওকচোন মা, কিবা ক'ব? মানে বোৱাৰী, সৰু বোৱাৰীয়ে তোমাৰ লগত চিনাকি হ'ম বুলি কৈছিলে। তেনেকৈ বোলে কথা পাতিবই পৰা নাই, দুইজনী চিনাকিয়ে হোৱা নাই, সেইবাবে তোমাক বিচাৰি ফুৰিছিলে। সেইকাৰণে মই মাতটো দিলোঁ আৰু। অঁ বাইদেউ, ময়ে মাতিছিলোঁ আপোনাক। ভাবিলোঁ কথা বতৰাও তেনেকৈ পতা হোৱা নাই আপোনাৰ লগত, চিনাকিয়ে হ'ব পৰা নাই, তেনেকৈ লগেই পোৱা নাই, চব কামেই ব্যস্ত। এতিয়া বোলো মই পাকঘৰত গৈ আছোঁ যেতিয়া, মানে এতিয়াতো মই সকলোৰে কাৰণে কিবা বনাব লাগিব। সেইবাবে বোলো বাইদেউকো লগত লৈ যাওঁ, দুইজনীয়ে বহি কথা পাতি বনাম আৰু বস্তুবোৰোনো ক'ত কি আছে মইতো তেনেকৈ নাজানো। প্ৰথম সোমাম যেতিয়া আপুনি মোক অলপ দেখাই দিব, টেমাবিলাক ক'ত আছে বা হালধি নিমখ ক'ত কেনেকৈ আছে সেইবোৰতো মোক দেখাই দিব লাগিব। সেইবাবে বোলো আপোনাৰ সৈতে কথাও পতা হ'ব আৰু মোক বস্তুবোৰ দেখাইও দিব। হয় নেকি? হ'ব দিয়া, ব'লা তেন্তে মই দেখাই দিম ব'লা। প্ৰিয়া, পাকঘৰত সকলোবোৰ চিডিলে লগোৱা হৈ আছে, তুমি বিচাৰি পাবাই। এই ওপৰৰ বক্সটো আছে যে, এইফালে চোৱা, সেই বক্সটোতে সকলোবোৰ আছে, গম পাইছানে? বাইদেউ মানে কথা এটা কওঁ আপোনাক, মই তাত নক'লোঁ। কথা এটা মানে কি জানেনে, মই মানে আপোনাক মিছাকৈ কৈহে লৈ আহিছিলোঁ। মানে বাইদেউ আচল কথাটো কি জানে, মই এইবোৰ একো বনাবলৈই নাজানো। আজি মোক বনাই দিয়কচোন, মানে হেল্প কৰি দিয়ক। মই একোৱে বনাব নাজানো নহয়, এতিয়া মই কি বনাই খুৱামনো? মোৰ হৈ আপুনিয়ে বনাই দিয়কচোন। মানে জানেই নহয় আমাৰ ঘৰৰ কথা, পাপা মায়ে মোক তেনেকৈ কামেই কৰিব নিদিলে নহয়। আৰু ঘৰত ইমান 3-4টাকৈ কাম কৰা মানুহ, ক'তনো আৰু মই কাম কৰিবলৈ সুবিধা পাওঁ। ধনী মানুহৰ ঘৰৰ ছোৱালীবোৰৰ এইটোৱে প্ৰব্লেম আৰু, এই পাকঘৰৰ কাম কৰি একেবাৰে বেয়া পায়। ময়ো বেয়া পাওঁ, গম পাইছেনে? একদম বেয়া পাওঁ। মই একো নিশিকিলোৱে নহয়, একো বনাব নোৱাৰোঁ মই। এইবোৰ পাকঘৰত সোমাই থাকিবলৈ মই টান পাওঁ, জানেনে বাইদেউ? একদম বেয়া পাওঁ মই। প্লিজ আপুনি আজি বনাই দিয়কচোন। কি? আৰু তুমি এইটো কথা বাহিৰত কিয় নক'লা? অঁ মাৰ আগত নক'লা মানে মই বনাই দিম আৰু বাহিৰত গৈ ক'বা তুমি বনাইছা বুলি। সেইটো কেনেকুৱা কথা? প্ৰথম দিনাখনতে তুমি মিছা কথা ক'বানে? গোটেই মানুহকে সঁচা কথাবোৰ কৈ দিব লাগে ন, মাক সঁচা কথাখিনি ক'ব লাগে। তেনেকৈ কিমান দিন চলিবা কোৱাচোন? ইয়াত এতিয়া মই বাৰু আজিৰ কাৰণে বনাই দিম, কিন্তু সদায় কি হ'ব তোমাৰ? তুমিতো শিকিব লাগিব। নাই, মই এইটো মিছা কথা ক'ব নোৱাৰোঁ। তুমি মাক কথাবোৰ কৈ দিয়া, মই নোৱাৰোঁ তেনেকৈ বনাই দিবলৈ। এইবোৰ মিছা কথা কোৱা ভাল নহয়, বুজিলানে?
প্ৰথম অৱস্থাতে যদি মিছা কথা কোৱা তে পিছলৈ কোনেও তোমাক বিশ্বাস নকৰা হ'ব গম পাইছা মই নোৱাৰো বাইদেউ প্ৰথম দিনাখনতে তই মোৰ লগত শত্ৰুতা বহাই ললি ন চাই ল'ম মই তোক মই লগত ইমানবোৰ বস্তু আনিছোঁ এচি ফ্ৰিজ টিভি ৱাশ্বিং মেচিন গাড়ী কি আনা নাই মই হা কি আনা নাই তথাপিও তাই মোক এনেকৈ কথা শুনাই থৈ গ'ল ইমান সাহস তাইক মই চাই ল'ম মই তাই মোৰ লগত শত্ৰুতা বহাই ল'লে ভাল হ'ম বুলি ভাল হৈ থাকিম বুলি ভাবিছিলোঁ কিন্তু নাই ভাল নহওঁ তাই মোক এইখিনি হেল্প কৰি দিব নোৱাৰিলে দেখা যাব তাইক মই চাই ল'ম এতিয়া পিছে কি কৰোঁ মালৈকে ফোনটো কৰোঁ মায়েহে মোক কিবা এটা ডিচিশ্যন দিব পাৰিব নহবা কি কৰিম এতিয়া মই একো ভাবি পোৱা নাই হেল্ল' মা হেল্ল' ক মাজনী মা শুনা না মই এতিয়া কি কৰিম বাৰু মোক এতিয়া কিবা বনাব দিছে সকলো কাৰণে আজি বোলে মোৰ প্ৰথম পাকঘৰ কিবা বনাই খুৱাব লাগে সিহঁতক মই এতিয়া কি বনাই খুৱাম মা কি কৰিম এইজনী যাজনীক মই মাতিলোঁ সেইজনীক একেবাৰে তাইৰ লেবেল কি চাবা মই বোলো অলপ হেল্প কৰি দিয়া মই একো বনাব নেজানো তাই কৈছে কি প্ৰথম দিনাখনে মিছা কথা ক'ব নালাগে চবকে কৈ দিয়াগৈ বোলে কেনেকৈ সেই কথাবোৰ কৈ গুচি গ'ল নহয় অলপো হেল্প কৰি নিদিলে মোক মই এতিয়া কি কৰিম মা কি তাইও লেবেল দিয়ে নেকি তাইৰ নিচিনা এজনী ভিকহু ঘৰৰ ছোৱালীৰ কথা তই কিয় শুনিবি তই ধনী মানুহৰ ঘৰৰ ছোৱালী বনাব নাজানাটো সাধাৰণ কথা ইমানবোৰ লগত বস্তু লৈ গৈছ তাই কিডাল আনিছে তাইচোন একোৱে ঘৰৰ কাৰণে অনা নাই মোক ওচৰৰ আণ্টিজনীয়ে কৈছে নহয় মোৰ যে বান্ধৱীজনী তহঁতৰ এই ঘৰৰ ওচৰত যে মোৰ বান্ধৱীজনী আছে তাই মোক সকলোবোৰ কৈছে নহয় তাইৰ কথা একো এটা লগত অনা নাই তাৰ ওপৰত আকৌ ইমান লেবেল দেখাবলৈ আহিছে তাই তোক সেইখিনি সহায়ো কৰি দিব নোৱাৰিলে তাই বনাই দিব নোৱাৰিলে তাইৰ নিচিনা এজনী অৰ্ডাৰ দে ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ দে অনলাইনতে আহি যাব মনে খুৱাই দে সিহঁতক বনাইছোঁ বুলি কৈ দিবি আৰু লোকক খাতি কৰি থাকিব নালাগে সেইজনীক অকণমান চাবি সেইজনীক অকণমান গুৰুত্ব দিবি তাইক অকণমান দিবি মচলাটো এজনী তাই লেবেল দেখাবলৈ আহিছে মোৰ ছোৱালীৰ ওপৰত তই কি নিয়া নাই ইমানবোৰ বস্তু নিয়াৰ পিছতো তাই আকৌ কথা শুনাব তাই প্ৰথম দিনাখনে এনেকৈ কথা ক'বলৈ আহিছে সহায় কৰি দিব নোৱাৰে তইও একেবাৰে ভালকৈ উত্তৰ দি দিবি তাইক বুজিলি মনে নাথাকিবি উত্তৰ দি দিবি কি তাই একো অনা নাই নেকি মা মইতো গমেই পোৱা নাই এতিয়া চাই থাকা মই তাইক কি নাচ নচুৱাম তাই মোক চিনি পোৱা নাই তাই একো এটা অনা নাই মই ইমানবোৰ বস্তু অনাৰ পাছতো তাই আকৌ লেবেল মোক দিবলৈ আহে এইবাৰ চাই থাকা মা এতিয়াৰ পৰা মই তাইক কি গতি কৰোঁ চাই থাকা ঠিক আছে দিয়া মা মই অৰ্ডাৰটো দি দিওঁ সোনকালে নহ'বা আকৌ দেৰি হৈ যাব নহয় আহি পাওঁতে সিহঁতে আকৌ খাওঁ কৰিয়ে থাকিব খুৱাই লওঁ আগতে ৰ'বা হ'ব দিয়া মাজনী হ'ব তাইক মই দেখাই আছোঁ মই কি বস্তু তাই ভাবিছে তাই সহায় নকৰিলে মই আৰু একো উপায়ে নাই মোৰ একো কৰিবই নোৱাৰোঁ কিমান ভাল বস্তু অৰ্ডাৰ দিম এতিয়া চাই থাক মই বনাইছোঁ বুলি কৈ তেওঁলোকৰ পৰা বাহ ল'ম তই এনেও জ্বলিবি তেতিয়া আৰু তোৰ লগত কি গতি কৰোঁ কোনো ঠিক নাই চাই থাক আজিৰ পৰা আৰু তাৰ পাছত সৰু বোৱাৰীজনী সকলোবোৰ খোৱা বস্তু অৰ্ডাৰ দিলে আৰু অৰ্ডাৰ দিয়া অলপ সময়ৰ পাছতে ল'ৰাজনে পাৰ্চেল দিয়া ল'ৰাজনে আহি পেলাই খিৰিকীৰে বস্তুখিনি দিলেহি তাই খিৰিকীৰে কোনোবাই দেখিব বুলি খিৰিকীৰে পাৰ্চেলটো ল'লে তাৰ পাছত কোনেও গমেই নাপালে তাই নিজে বনালে নে কোনোবাই বনাই দিলে নে ক'ৰবাৰ পৰা আনিলে তাই এনেকুৱাকৈ ডাইনিঙত খোৱা বস্তুবোৰ সজাই দিলে যাতে সকলোৱে ভাবে তাই নিজে বনাইছে আৰু তাৰ পাছত সকলোকে খাবলৈ মাতিলে তাৰ পাছত চাওকচোন কি হ'ল কেনেকুৱা পালে মা কেনেকুৱা লাগিলে মই বনোৱা খাই ভাল লাগিল বোৱাৰী বহুত ভাল লাগিল প্ৰিয়া খোৱা বস্তুবোৰ ভাল লাগিল বাৰু কিন্তু আমাৰ যে এই যে ৰবিনা ৰেষ্টুৰেণ্টখন সেইখনৰ খোৱাৰ নিচিনা লাগিলে অলপমান দেখোন তুমি বনাবলৈ জানা বাৰু ৰেষ্টুৰেণ্টতো এনেকুৱা বৰ ধুনীয়াকৈ বনায় একেই লাগিলে মোৰ খোৱাখিনি কি কৈছে দাদা আপুনি এইবোৰ ৰেষ্টুৰেণ্টৰ নিচিনা কেনেকৈ হ'ব মই নিজে বনাইছোঁ আকৌ কি যে কথাবোৰ কয় নহয় আপুনি দাদা নাই মই তুমি বনোৱা নাই বুলি কোৱা নাই নহয় ভাল লাগিছে বাৰু মই জানোৱেই ভাল হৈছেনে নাই মই জানো ভাল হ'বই মই বনোৱা কেতিয়াও বেয়া নহয় আৰু দাদা বাইদেউ পানী বটলটো দিয়কচোন পানী অলপ খাই লওক ঠাণ্ডা পানী মই অনা ফ্ৰিজটোৰ পৰা আনিছোঁ আকৌ পানীখিনি কিমান ঠাণ্ডা হৈ আছে ফ্ৰিজৰ পানী বাইদেৱে খাই ভাল পাব মই অনা ফ্ৰিজৰ পানী যে বাইদেউতো মাকৰ ঘৰৰ পৰা একোৱে অনা নাই বোৱাৰী অলপ কথাবোৰ ভালকৈ ক'বাচোন প্ৰিয়া তুমি এইবোৰ কি কথা কৈছা কি কথা কৈছা যিটো সঁচা সেইটোৱে কৈছোঁ
বাইদেৱে কিবা ফ্ৰিজ আনিছে নেকি, কিবা বস্তু আনিছে নেকি, কিবা একোৱে চোন অনা নাই মাকৰ ঘৰৰ পৰা। সেইটো কথা কওঁতে আকৌ ইমান খং কৰিবলগীয়া কিটো হ'ল? সঁচা কথাহে কৈছোঁ মই। এনেও সঁচা কথা ক'লে মানুহৰ গাত লাগেই। বোৱাৰী হ'ব দিয়ক মা, প্ৰিয়াই ঠিকে কৈছে। এই গৰমত আকৌ ঠাণ্ডা পানী খাবই লাগে ন। দিয়াচোন দিয়া, ময়ো পানী অকণ খাই যাওঁ। গৰমত ঠাণ্ডা পানীকণ খাই বৰ ভাল লাগে আকৌ। আৰু এনেকৈ কবিতাই কথাটো হাঁহি সুৰতে উৰাই দিলে। কবিতা মানে হ'ল ডাঙৰ বোৱাৰীজনীৰ নাম কবিতা। তাই হাঁহি সুৰতে সকলোবোৰ উৰাই দিলে আৰু সকলোৰে খং কমি গ'ল। তাকে দেখি প্ৰিয়াৰ খং উঠিলে যে মই ইমানকৈ ইনচাল্ট কৰিলোঁ, কথাবোৰ ক'লোঁ, তথাপিওচোন কাৰো গাতে নালাগিলে। তাইচোন হাঁহিহে উৰাই দিলে। তাই আকৌ প্লেন কৰিলে, আকৌ মই ক'ম বুলি। তাৰপাছত তাই যেতিয়াই সুবিধা পায় তেতিয়াই বাইদেউকক মানে জাজনী কথা শুনাবলৈ আৰম্ভ কৰে। আৰু এদিনাখন কবিতাই মানে ডাঙৰ বোৱাৰীয়ে ড্ৰয়িং ৰুমত বহি টিভি চাই আছিলে। প্ৰিয়াই সি দেখা পালে। প্ৰিয়াৰ কিন্তু সহ্য নহ'লে ডাঙৰ বোৱাৰীয়ে তেনেকৈ বহি টিভি চাই থকা কথাটো। এফালে ৰুমত AC লাগি আছে, ঠাণ্ডা বতাহ। তাই মনতে থিৰাং কৰিলে যে এই কাজি মই দিম ঠিকছে। আৰু তাৰপাছত প্ৰিয়া আহা টিভি চোৱাহি আহা, এইখন মোৰ একদম ফেভাৰেট চিৰিয়েল জানানে, আগৰ পৰাই চাওঁ, বহুত ভাল লাগে মোৰ। চোৱাহিচোন চোৱাহি, তুমিও ভাল পাবা। ভালতো লাগিবই, কিয় বেয়া লাগিব বাৰু। AC তলত বহি, নতুন ডানলুপত বহি, ভৰিৰ ওপৰত ভৰি তুলি টিভি চাই থকাটো মজাই বেলেগ নহয় জানো বাইদেউ। ভালতো লাগিবই। আগতেতো টিভিটোও সৰু আছিলে, এতিয়াতো মই অনা টিভিটোও ডাঙৰ নহয় জানো। ইমান ডাঙৰ টিভি আৰু AC তলত বহি চিনেমা হলত চোৱাৰ দৰে লাগিছে চাগে, নহয় জানো বাইদেউ। ভাল লাগিবই আকৌ। হয় দিয়া প্ৰিয়া, তুমি ঠিকে কৈছা, ভাল লাগিছে। ডাঙৰ টিভি চাই ভালে লাগে দিয়াচোন। আহা বহাহি আহা, মই চাহ অকণ কৰি আনো, দুইজনীয়ে চাহ খাই পেলাই টিভি চাম। আহা বহাহি। নাখাওঁ, আমি চাহ নাখাওঁ, আমি কফি খাওঁ। মই সেইবাবে কফি মেচিন লৈ আহিছোঁ আকৌ। আমি কফি খোৱা মানুহে, চাহ খোৱা মানুহ নহয় তোমালোকৰ নিচিনা, বুজিলা। তুমি তোমাৰ ঘৰৰ পৰা একোৱেই অনা নাই, তোমাক এইবোৰ কৈ কি লাভ। এনেকুৱা ডানলুপত আগতে বহি পাইছিলা, এতিয়া একে ভৰিৰ ওপৰত ভৰি তুলি বহিছা যে। সৰু বোৱাৰী কি কথা কৈছা তুমি এইবোৰ? তুমি অহাৰ দিনাখনৰ পৰা একেবোৰ কথাকে কিয় শুনাই আছা মানে? ডাঙৰ বোৱাৰী ঘৰৰ পৰা একো অনা নাই, মাকৰ ঘৰৰ পৰা একো দিয়া নাই, এইবোৰ কথাকে কৈ থাকা যে কিহৰ কাৰণে? তোমাক মই কোৱা নাই এইবোৰ কথা আৰু দ্বিতীয় দিন নুলিয়াবা বুলি? এনেকৈ আৰু কথা নক'বা বুলি তোমাক মই কিমানবাৰ ক'ব লাগিব? কথাবোৰ তুমি বুজি নোপোৱা নে নুবুজাৰ ভাও ধৰা? এইবোৰ কথা আৰু যাতে দ্বিতীয় দিন নোলাই কৈ দিছোঁ। তুমি কি জানা বোৱাৰীৰ কথা তুমি কি জানা? একো নাজানাকে কথা নক'বা আৰু দ্বিতীয় দিন, বুজিলা? মা হ'ব দিয়ক মা, খং নকৰিবচোন। প্ৰিয়াই ধেমালিহে কৰিছে, খং নকৰিব মা। হ'ব দিয়ক, আপোনালোক বহকচোন, মই চাহ বনাই আনো। ইমান ভয় কৰেনে মা আপুনি বাইদেউলে? বা সঁচা কথাটো ক'বলৈও ভয় কৰে? কি কথা ক'বলৈ আহিছা তুমি? মা হ'ব দিয়কচোন, মনে মনে থাকক মা, হ'ব দিয়ক। সঁচা কথা ক'লে বেয়া পায়, ইমান ভয়। আমি আকৌ কাৰোলৈ ভয় নকৰোঁ। আমি 10 টুমত বস্তু লৈ আহিছোঁ আৰু ভয় কৰিবলৈ কিটো আছে? সঁচা কথাহে কৈছোঁ তাকো। 10 টুমত আমি ইমানবোৰ বস্তু লৈ আহি ঘৰ সোমাইছোঁহি। আমি বাইদেউৰ নিচিনা খালী হাতে অহা নাই মা, আমি ভয় কৰি থাকিবলৈ। মই ভয় নকৰোঁ সেইবাবে। আপুনি ভয় কৰি থাকিব পাৰে, মই ভয় নকৰোঁ সঁচা কথা ক'বলৈ। বোৱাৰী মা হ'ব দিয়কচোন, আপুনি খং নকৰিব। প্ৰিয়া তেনেকৈ আৰু লাহে লাহে বুজিব দিয়ক, কথাবোৰ তাই তেনেকৈয়ে কয় মা। মই বেয়া পোৱা নাই নহয়। বহক মা, মই চাহ বনাই আনো আপোনালৈ। নহয় বোৱাৰী, তাই অহা দিনাখনৰ পৰাই তোমাক ইমান কথা কৈ আছে, ইমান অপমান কৰি আছে, মই এনেকৈ সহ্য কৰিব নোৱাৰোঁ। তুমি একো নক'ব পাৰা, মই মনে মনে থাকিলে তাই আৰু ওপৰত উঠিব, ক'বই লাগিব এই কথা কিছুমান। হ'ব দিয়ক মা, একো ক'ব নালাগে, আপুনি বহক এতিয়া। হ'ব দিয়া, চাহ একাপ লৈ অহা যোৱা। একদম মূৰটোহে বিষাই গৈছে মানে এইজনী কথাত। কি যে এজনী বোৱাৰী সোমালহি আৰু বস্তুবোৰ অনা কথাকে কিমান কৈ থাকিব। তাইক আচল কথাখিনি ক'বই লাগিব, নক'লে নহ'ব। হ'ব দিয়ক মা, একো ক'ব নালাগে, আপুনি বহক। মই চাহ বনাই আনো, আদা দি বনাই আনিম, ভাল পাব মাথা বিষটো। বহক। হ'ব দিয়া যোৱা। বাবা তই আহিলি অফিচৰ পৰা? মা আহি পালোঁ দে। কিবা কবি নেকি? গাটো ধুই আহোঁগৈ বুলি লৈছিলোঁ, কিবা ক যদি। বাবা তোৰ ঘৈণীয়েৰক অলপ বুজাবি, কৈ দিছোঁ। অলপ কথাবোৰ ভালকৈ ক'বলৈ শিকাবি। তাই বৌয়েৰক যেনেকৈ ব্যৱহাৰ কৰে, যেনেকৈ অপমান কৰে, মই কিন্তু আৰু সহ্য কৰিব নোৱাৰিম। সেই অহা দিনাৰ পৰাই তাইক কৈ আছোঁ বাৰে বাৰে, কিন্তু তাই কথা নুশুনে। তাই বৌয়েৰক ইমানখিনি অপমান কৰে, তথাপিও বৌ মনে মনে আছে বুলিহে মাকৰ ঘৰৰ পৰা একো অনা নাই বুলি ইমানবোৰ অপমান কৰে কি দৰকাৰ কচোন? ঘৈণীয়েৰে যদি বস্তুবোৰ অনাৰ কাৰণে ইমানেই বাহাদুৰি, ইমানেই বেছি দেখাই আছে, সেইবোৰ মাকৰ ঘৰত লৈ যাবলৈ কাৰণে। এইবোৰ আমাক নালাগে, বুজিলিনে? তথাপিও এনেকৈ ডাঙৰ বোৱাৰীক অপমান কৰি থকাটো মই সহ্য কৰিব নোৱাৰোঁ, কৈ দিছোঁ। বুজাবি তই ঘৈণীয়েৰক। মই কি ভুল কৰিলোঁ মা? মই কি ভুল কৰিলোঁ? আপোনালোকৰ নিচিনা মই ভয় কৰি থকা মানুহ নহয়। মই সঁচা কথা ক'বলৈ ভয় নকৰোঁ। প্ৰিয়া অলপ কথাবোৰ ভাবি চিন্তি ক'বা, বুজিলা? বৌক তেনেকৈ কোৱাটো ময়ো সহ্য কৰিব নোৱাৰোঁ। বৌক তেনেকৈ আজিৰ পৰা নক'বা। একেই, তুমিও মানে মাৰৰ নিচিনা।
তুমি যি ভাবা ভাবিব পাৰা কিন্তু বৌক তেনেকৈ অপমান কৰাটো ঘৰৰ কোনেও সহ্য কৰিব নোৱাৰে বুজিলাতো মা আৰু বিকাশ তোমালোকে কি বাইদেউলে ইমান ভয় কৰা নে সেইটো ভয় কৰাৰ কথা নহয় বৰী আচল কথা গম পালে তুমিও বেয়া পাবা তুমিও নিজকে দুখিবা যে মই কিয় এনেকৈ কথাবোৰ ক'লো বুজিলাতো সেইবাবে কৈ দিছোঁ আৰু যাতে এইবোৰ কথা দ্বিতীয় দিন নুলিওৱা চে প্ৰিয়া মোৰ লাজ লাগিছে তুমি এনেকৈ কথাবোৰ কিয় কোৱা কোৱাচোন মানুহে তোমাক বেয়া বুলি ক'লে মোৰ ভাল নালাগে গম পাইছানে সেইবাবে অলপ কথাবোৰ চাই চিতি ক'বাচোন আৰু বৌক তেনেকৈ কোৱাটো আমি কোনেও সহ্য কৰিব নোৱাৰোঁ বুজিলা হ'ব মই গা ধুই আহোঁ একেবাৰে বৌয়েকৰ চমচাটো কোনেও একে সহ্য কৰিবই নোৱাৰে বৌয়েকক একেবাৰে অপমান কৰাটো কৰিয়ে থাকিম যিমান পাৰোঁ মই তিমানে অপমান কৰিম আৰে এজনী বোৱাৰীয়ে ইমানবোৰ বস্তু আনিছে আৰু এজনীয়ে একো এটা নানে তথাপিও তাইক চবেই মূৰৰ ওপৰত তুলি লয় তাইক একো এটা নকয় কিহৰ কাৰণে মোৰ লগতে চবে লাগে মোকে চবে বেয়া বুলি কয় মই অতবোৰ বস্তু আনিছোঁ গাড়ী পৰ্যন্ত আনিছোঁ AC ফ্ৰিজ কি আনা নাই মই তথাপিও আকৌ মুখে কথা শুনে তাই একো নানাকে ইমানকে মৰমত থাকে ঘৰখনত মই সহ্য কৰিব নোৱাৰোঁ মই অপমান কৰিমেই তাইক মই তাইৰ জেগা দেখামেই কোনেও বুজি নাপায় মোৰ কথা কোনেও বুজি নাপায় মই মাকে ফোনটো কৰোঁ মায়েহে মোৰ মনৰ কথা বুজি পায় হেল্ল' মা মা হেল্ল' কি হ'ল মাজনী তোৰ মা ইয়াত যে কোনেও মোক ভাল নাপায় চবেই খালি বাইদেউকে ভাল পায় তাই একো এটা অনা নাই একো মাকৰ ঘৰৰ পৰা একো এটা দিয়া নাই তথাপিও তাইক ইমান মৰম কৰে ইমান ভাল পায় কোনেও তাইৰ কথাই নুশুনে জানানে মা ইমানকে মই অপমান কৰোঁ ইমানকে কথা শুনাওঁ তাইৰ গাতে নালাগে নহয় তাইৰ গাতে নালাগে তাই একো বুলিয়ে নাভাবে হাঁহি হাঁহি উৰাই দিয়ে কেনেকৈ কি কৰোঁ মা তাইক মই লাজ পেলাবলৈ পৰা নাই সকলোৱে মুখে গালি পাৰি আহে আনকি তোমাৰ জোঁৱাইও তেনেকুৱা গম পাইছা তোমাৰ জোঁৱাইও মুখে গালি পাৰে আকৌ বৌয়েকক একোৱে নকয় কি তাই মানে সকলোকে পতাই কৰি থৈছে মই দুদিনমানৰ পিছত গৈ আছোঁ তহঁতৰ ঘৰলৈ মই দেখাই দিম নহয় তাইক আমি কি বস্তু তাইক মই দেখুৱাই আছোঁ মই গৈ আছোঁ হয় নেকি মা আহিবা কেতিয়া আহিবা সোনকালে আহা মা সোনকালে আহা তুমি আহিলেহে অকণমান মই সাহস পাম হ'ব দে মই দুদিন পিছত গৈ আছোঁ তাইক মই দেখাই দিম নহয় আমি কি বস্তু চিনি পোৱা নাই মই কথাবোৰ কোৱাৰ পাছতো কোনেও তাইক একো নকয় জানানে মা একোৱে নকয় তাইও গাত পাতি নলয় তাইও বেয়া নালাগে জানানে মা কেনেকেনো বেয়া নালাগিব ৰচোন মই গৈ আছোঁ নহয় মই যেতিয়া কম গাত লগাকৈ কেনেকৈ তাই বেয়া নালাগাকৈ থাকে ময়ো দেখিম নহয় ভাল হ'ব মা ভাল হ'ব সোনকালে আহা হ'ব দে দুদিন পিছত গৈ আছোঁ হ'ব মা ৰাখিছোঁ এতিয়া হ'ব দে ৰাখ এতিয়াহে ভাল লাগিব মা আহিলেহে মজাটো পাব তাই চিনি পোৱা নাই আমাক বিয়নী কোনোবা ফালে গৈছিলে নেকি আজি অকস্মাত এনেকৈ আহিলে যে আহি থাকিব আকৌ মাজে মাজে ভাল লাগে মই মানে ইয়াতে কাম এটা আছিলে এই কামটোৰ কাৰণে ইয়াত আহিবলগীয়া আছিলে সেইকাৰণে বোলো সোমাই যাওঁ ইয়াতে এবাৰ ছোৱালীজনীকো চাই যোৱা হ'ব ভালনে পিছে আপোনালোকৰ ভালে দিয়ক আছোঁ আৰু ডাঙৰ বোৱাৰী আহি পালা তুমি মা আহি পালোঁ দিয়ক খুৰীহঁতে আহিবই দিয়া নাছিলে মইহে বোলো নাই যাওঁগৈ এতিয়া গুচি আহিলোঁ আৰু এয়া মা তুমিতো বাইদেউক ভালকৈ চিনিয়ে নোপোৱা চাগে ন এয়া বাইদেউ ভালকৈ কথা বতৰা চাগে তোমাৰ সৈতে পাতাই হোৱা নাই চিনাকি হৈ লোৱা মা বাইদেউ এয়া মোৰ মা দেই নমস্কাৰ মা কিমান সময়ত পালেহি ভালনে মোৰ ভাল তোমাৰ ভালনে বেয়া পিছে ভালেইটো হ'ব চাগে ক'তনো বেয়া হ'ব আৰু নহয় জানো ইমান এখন ভাল ঘৰত থাকিব পাৰিছা ইমান ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰিছা ইমান ভাল বস্তুত ব্যৱহাৰ কৰিব পাৰিছা ভালেইটো হ'ব ন ক'তনো বেয়া হ'ব পিছে ক'ত গৈছিলা গাড়ীতে গৈছিলা চাগে লাইন গাড়ীতটো নাযাবা কাৰণ মইতো গাড়ী দিয়ে পঠাইছোঁ আমাৰ ছোৱালীজনীক গাড়ীতে গৈছিলা নেকি মা মোৰ গাড়ীখনতে গৈছিলে দাদাই লৈ গৈছিলে মোৰ গাড়ীতে যায় বাইদেউহঁত ভালে কৰিছা ফ্ৰীতে পোৱা বস্তু ব্যৱহাৰ কৰিব লাগে তোমাৰ মাৰ ঘৰৰ পৰাতো তেনেকৈ একোৱেই দিয়া নাই নহয় জানো গম পাওঁ আৰু মই কথাবোৰ ভালে কৰিছা ক'তনো এই ৰ'দে বৰষুণে আৰু তুমি লাইন গাড়ীত যাবা হয়নে নাই ইমান ধুনীয়া সুবিধাটো থাকোঁতে বিয়নী আপুনি এইবোৰ কি কৈছে আপুনি বেয়া পাইছে নেকি বিয়নী নাই সঁচা কথাটোহে কৈছোঁ ডাঙৰ বোৱাৰীয়েতো তেনেকৈ একোৱেই নানাই মাকৰ ঘৰৰ পৰা ক'তনো আৰু গাড়ী চাড়ী পাব খোজকাঢ়িয়ে যাব লাগিব নহবা লাইন গাড়ীত যাব লাগিব এতিয়া ৰ'দে বৰষুণে ভালে হৈছে ন গাড়ীখন দিয়াৰ কাৰণে আমাৰ দেউতাকে আকৌ বৰ ভাবি চিন্তি কামটো কৰিছে দেই আপোনালোকেতো একো বিচৰাই নাছিলে সুবিধা হওক বুলি আপোনালোকৰ ঘৰখনৰ মই দি পঠালোঁ আৰু হ'ব দিয়ক আপোনালোক বহক মই চাহ বনাই আনোগৈ মই চাহ নাখাওঁ মই কফি খাওঁ কফি মেচিনো দি পঠাইছিলোঁ নহয় যোৱা কফি মেচিন ব্যৱহাৰ কৰিব জানানে নাই পিছে কফি চাগে বনাব নাজানা ন তুমি নাজানিবা চাগে ব্যৱহাৰ কৰিবলৈ কফি মেচিনটো আমাৰ মাজনীয়ে জানে নহয় মাজনীয়ে বনাই আনিব দিয়া মা ময়ে বনাই আনিম বাৰু বাইদেৱে নাজানে এইবোৰ বাইদেৱে কফি নাখায়ো বনাবও নাজানে আৰু মেচিনটোনো ক'ত ব্যৱহাৰ কৰিব পাৰিব মই বনাই আনি আছোঁ ৰ'বা হ'ব বহুত হ'ল বহুত সহ্য কৰিলোঁ বহুত ধৈৰ্য ধৰিলোঁ আৰু আপোনালোক দুইজনী ওলাওক এখন ঘৰৰ পৰা ওলাওক বুলি কৈছোঁ প্ৰিয়া তোমাৰ যিমানবোৰ যি বস্তু আনিছিলা
মাৰাৰ ঘৰৰ পৰা দিছিলে সকলোবোৰ বস্তু বান্ধি কুন্ধি দুইজনী ওলোৱা এখন ঘৰৰ পৰা কৈ দিলোঁ কিন্তু আজি কিন্তু কথা বেয়া হ'ব মোৰ আৰু ধৈৰ্য সীমা পাৰ হৈ গ'ল ওলাই যাওক চব বিয়নী এনেকৈ কথা কৈ গ'ল যে হাও ঘৰৰ পৰা ওলাই যোৱা কথা ক'বলৈ তাই কোনো এখন ঘৰৰ তাকেতো এনেকৈ কথা ক'বলৈ তাই ক'ত অধিকাৰ পালে মোক ওলাই যাবলৈ কয় হা চুপ থাকা সৰু বোৱাৰী চুপ থাকা বহুত হ'ল আৰু বহুত সহ্য কৰিলোঁ মই তোমাক কিমানবাৰ কৈছোঁ সেই অহা দিনাৰ পৰাই তোমাক মই বুজাই আছোঁ যে এইবোৰ কথা আৰু এইবোৰ কথা নুলিয়াবা হা এতিয়া যিটো ভাবা নাছিলোঁ যিটো মানে হ'ব বুলি ভয় খাই আছিলোঁ সেইটোৱে হ'ল আৰু বুজিলা সেইটোৱে হ'ল ডাঙৰ বোৱাৰী খং উঠিলে যেতিয়া এতিয়া তুমি এখন ঘৰত থাকিব নোৱাৰা বুজিলাতো তুমি কি ভাবিছা ডাঙৰ বোৱাৰী এখন ঘৰলৈ একো অনা নাই হা একো অনা নাই আচল কথাবোৰ তুমি নাজানাই কাৰণ আচল কথাবোৰ ডাঙৰ বোৱাৰীয়ে কাকো ক'বলৈ নিদিছিলে কাকো ক'বলৈ নিদিয়ে আমাৰ ঘৰৰ কিটাৰ বাহিৰে কোনেও নাজানে সেইটো কথা সেইবাবে তুমি ডাঙৰ বোৱাৰীক ইমান অপমান কৰিলা হা কি আচল কথানো মা কি আচল কথা ইয়াত আৰু কি আচল কথা থাকিব পাৰে তুমি কি জানানো হা তুমি কি জানা একো নাজানা তুমি যোনটো ঘৰত থিয় হৈ আছা যোনটো ঘৰত আছাহি সেইটো কাৰ ঘৰ তুমি জানা এইটো ডাঙৰ বোৱাৰীৰ ঘৰ বুজিলা ডাঙৰ বোৱাৰীৰ ঘৰ কি কৈছে আপুনি এইবোৰ মই তোমাক কৈছোঁ এইবোৰ কথা নুলিয়াবা ডাঙৰ বোৱাৰীয়ে এইবোৰ কথা উলিয়ালে ভাল নাপায় ডাঙৰ বোৱাৰীয়ে এইবোৰ কথা কাকো ক'বলৈ বিচৰাও নাই ক'বলৈ দিয়াও নাছিলে সেইবাবে তোমাক কোৱা হোৱা নাছিলে বুজিলা কিন্তু এতিয়া আৰু নকৈ নোৱাৰিছোঁ এইটো ডাঙৰ বোৱাৰীৰ ঘৰ তুমি জানা এইটো ঘৰত আমি আগতে ভাড়াহে আছিলোঁ সকলো মানুহে ভাবে এইটো আমাৰ নিজৰ ঘৰ কিন্তু এইটো আমি ভাড়া আছিলোঁ বোৱাৰীৰ যেতিয়া বিয়া পাতিলে তেতিয়া বোৱাৰীৰ মাকৰ ঘৰৰ মানুহে এইটো ঘৰ আমাক কিনি আমাৰ নামত কৰি দিলে বুজিলা বোৱাৰীক সেইবাবে মই মানে সকলোৱে আলোচনা কৰি আমাক একো যৌতুক নালাগে বুলি ক'লোঁ কাৰণ গোটেই ঘৰটোৱে আমাক দি দিলে যোনটো ঘৰত আমি ভাড়া আছিলোঁ সেই গোটেই ঘৰটোৱে কিনি ডাঙৰ বোৱাৰীয়ে আমাক দিলে আৰু তাৰ পাছত আৰু কি লাগে কোৱাচোন কি এইটো ভাইদেউৰ ঘৰ অঁ এইটো ডাঙৰ বোৱাৰীৰ ঘৰ বুজিলা ডাঙৰ বোৱাৰীৰ মাক দেউতাকে কিনি দিছে আমি ইমানো আমাৰ সামৰ্থ্য নাছিল যে এইটো ঘৰ আমি কিনি ল'ম ডাঙৰ বোৱাৰী এখন ঘৰলৈ অহাৰ পিছৰ পৰা এইটো আমাৰ নিজৰ ঘৰ হৈ পৰিছিল বুজিলা আৰু তুমি এই সামান্য বস্তুকেইটাতে ইমানখিনি অপমান কৰিলা ডাঙৰ বোৱাৰীক ইমানখিনি কথা শুনালা তথাপিও কিন্তু ডাঙৰ বোৱাৰী ইমানেই ভাল এটা মাত নিদিলে মুখৰ পৰা কিন্তু আজি তাই অধৈৰ্য হৈ গ'ল কি কৰে ময়ো গম নাপাওঁ বুজিলা তোমালোকে সীমা চেৰাই গ'লা মা আপুনি এইবোৰ কথা মোক কিয় আগতে কোৱা নাছিলে মই এইবোৰ কি ভুল কৰি পেলালোঁ হে ভগৱান মই ভাবাই নাছিলোঁ এনেকুৱা যে বাইদেউ ইমান সাধাৰণভাৱে থাকে এনেকুৱা যে মানে কৰিব ইমান ডাঙৰ ঘৰটো বাইদেৱে কিনিব পাৰিব মই এতিয়া নিজকে ক্ষমা খুজিব পৰা নাই মা মই কি ভুল কৰি পেলালোঁ বাইদেউক মই ইমান অপমান কৰিলোঁ হে ভগৱান মই এতিয়া কেনেকৈ ক্ষমা খোজোঁ বাৰু যোৱা তুমি বৌৰ লগত এতিয়া কথা পাতাগৈ অঁ মা মই বাইদেউক বুজাম বাইদেউক ক্ষমা খুজিম মোৰ বহুত ভুল হৈ গ'ল সঁচাকৈ অহা দিনাৰ পৰাই বাইদেউক মই কম অপমান কৰিলোঁ নে কম কথা শুনালোঁ নে তথাপিও বাইদেউ মোক আজিলৈকে এষাৰ কথা নক'লে বেয়াকৈ কিন্তু আজি বাইদেউক খং উঠিছে সঁচাকৈ মই ক্ষমা বিচাৰিম মই সঁচাকৈ মই বহুত ভুল কৰিলোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মা মই বাইদেউক ক্ষমা বিচাৰিম বাইদেউ কোৱা কি ক'বলৈ আহিছা এতিয়া আকৌ বাইদেউ মোক ক্ষমা কৰি দিয়ক বাইদেউ মোৰ বহুত ভুল হৈ গ'ল মই আচল কথাবোৰ জানাই নাছিলোঁ আপুনি সঁচাকৈ বহুত ডাঙৰ অন্তৰৰ মানুহ বহুত বহল অন্তৰৰ মানুহ ইমানখিনি কোৱাৰ পিছতো আপুনি মোক এটা বেয়াকৈ কথা নক'লে আৰু সেই গোটেই ঘৰে আপোনাৰ আৰু মই সামান্য বস্তু কেইটামানৰ লগত আপোনাক ইমান কথা শুনালোঁ আপোনাৰ ঘৰত মই আছোঁহি আপোনাৰ ঘৰত মই আশ্ৰয় ল'লোহি আৰু তাৰ পাছতো আপোনাক মই ইমান কথা শুনাইছোঁ বাইদেউ মোক ক্ষমা কৰি দিয়ক আপুনি গোটেই ঘৰটো কিনিও আপুনি আজিলৈকে কাকো একো এটা কোৱা নাই আৰু মই এইকেইটা বস্তু আনি সকলোকে ইমান লেবেল দেখালোঁ মোক ক্ষমা কৰি দিয়ক বাইদেউ মই বহুত ভুল কৰিলোঁ মোক ক্ষমা কৰি দিয়ক হ'ব দিয়া তুমি যদি বুজি পাইছা সেইটোৱে মোৰ কাৰণে যথেষ্ট ক্ষমা খুজিব নালাগে দিয়া তাৰমানে আপুনি মোক ক্ষমা কৰি দিলে বাইদেউ মোক ক্ষমা কৰি দিলে ন হ'ব দিয়া ক্ষমা কৰি দিলোঁ আমি দুইজনী দুখন বেলেগ ঘৰৰ পৰা আহিছোঁ কিন্তু এতিয়া যেতিয়ালৈকে জীৱনটো শেষ নহয় তেতিয়ালৈকে আমি একেখন ঘৰতে একেলগেই থাকিব লাগিব প্ৰিয়া আৰু সেইবাবে আমি এতিয়া বাই ভনী আৰু নিজৰ নহ'লেও আমি এতিয়া নিজতকৈও বেছি আপোন হৈ থাকিব লাগিব ইজনী সিজনীৰ দুখত সমভাগী হ'ব লাগিব সুখতো সমভাগী হ'ব লাগিব
বেয়া পাই থাকিলেনো কি হ'ব কোৱাচোন? বিপদে আপদে তুমিয়ে মোক চাব লাগিব, মই তোমাক চাব লাগিব, আৰুতো বেলেগে সহায় কৰিব নাহে। তোমাক মই বেয়া পাই থাকি কি কৰিম? এইখন ঘৰ মোৰ নিজৰ হয় আৰু তোমাৰো নিজৰ। দুইজনী আমি এইখন ঘৰ সুখেৰে শান্তিৰে চলাই নিব লাগিব। তুমি যদি নিজৰ কথাবোৰ বুজি পাইছা, মোৰ তাত আৰু ক'বলগীয়া কি থাকিব পাৰে কোৱাচোন? মই বেয়া পোৱা নাই, হ'লতো মই ক্ষমা কৰি দিলোঁ। ব'লা এতিয়া আমি তুমি অনা কফি মেচিনত কফি একাপ খাওঁগৈ। মোক শিকাই দিবা আকৌ কফি বনাবলৈ। বাইদেউ লাজ নিদিবচোন, লাজ নিদিব বাইদেউ। মোৰ বহুত ভুল হৈ গ'ল সঁচাকৈ। আপুনি ইমান ভাল মানুহ, ইমানখিনি দিয়াৰ পাছতো আপুনি কাকো নকয়। আৰু মই এতিয়া নিজকে লাজ লাগিছে আৰু বাইদেউ, নিজকে ক্ষমা কৰিব পৰা নাই মই। এয়া চাওক মোৰ মাৰ কাৰণে জানেনে? মোৰ মাৰ কাৰণে। মোৰ মায়ে ওচৰতে থাকে। আজিৰ পৰা আৰু মই মোৰ মাৰ কথা নুশুনো। মায়ে মোক বেয়া কৰি পেলাইছে, ভাল কথা শিকাব নোৱাৰে, বেয়াবোৰ শিকাই থাকে খালি। হ'ব দিয়া প্ৰিয়া, বেয়া পাই নাথাকিবা মাকো। মাকবিলাকেও নিজৰ জীয়েকক সুখত থকাটো বিচাৰে, নিজৰ জীয়েকক সকলোৱে গুৰুত্ব দিয়াটো বিচাৰে, ভালটোৱে বিচাৰে সদায়। ভালটো বিচাৰোঁতে কেতিয়াবা বেয়াবোৰ শিকাই দিয়ে। মাকো বেয়া পাই নাথাকিবা। মায়ে তোমাৰ ভাল হওক বুলিয়ে কিবা কিবি শিকাইছিলে, যদিও শিকাইছিলে, এতিয়াৰ পৰা আৰু নিজে ভাবি চিন্তি কাম কৰিবা, বুজিলা? মাকো একো বেয়াকৈ ক'ব নালাগে, হ'লতো? ব'লা এতিয়া। সঁচাকৈ বাইদেউ আপুনি বহুত ভাল, বহুত ভাল। মোক আকৌ কৈছোঁ, মোক ক্ষমা কৰি দিব। দুইজনী সদায় বাই ভনীৰ নিচিনা থাকিম, আমি বাই ভনী, আৰু তাত ক্ষমা বিচৰা প্ৰশ্নই নাহে, বুজিলানে? তুমি যদি বুজি পাইছা তাত আৰু মই কি কৈ থাকিম বাৰু কোৱাচোন? হ'ব দিয়ক, ব'লক।